Hello friends, welcome to my channel. আজি মই বনাম মুগৰ দাইলৰ কচুৰি। এয়া মই ময়দা লৈছো। এনেকুৱা ধৰণৰ জোখৰ বাতি ল'ব, এবাতি আৰু এবাতি লৈছো। দুবাতি ময়দা দিলো। চুজি এবাতি দিলোঁ, এচামুচ নিমখ দিলোঁ আৰু এচামুচ বেকিং পাউডাৰ। এইখিনি এতিয়া ভালদৰে মিহলি কৰি ল'ব। ইয়াতে মই এতিয়া গৰম তেল দি দিলোঁ। এগিলাচ মই গাখীৰ লৈছোঁ। এই গাখীৰেৰে মই আটাখিনি ভালকৈ মাৰি ল'ম। বেছি টানো নহয়, বেছি ঢিলাও নহয়, এনেকুৱাকৈ মাৰি ল'ব। আমাৰ ৰেডি হৈ গ'ল। এতিয়া আমি ঢাকনি মাৰি দিম আৰু আধা ঘণ্টাৰ কাৰণে ৰাখিম। এনেকুৱাকৈ মই মুগৰ দাইল ভাল ধৰণে ধুই লৈছোঁ। এতিয়া মই কেৰাহী এখনত সিজিবলৈ দিম। এনেকুৱা ধৰণে কেৰাহী এখনত পানী দি এনেকৈ উতলিব দিব। এনেকুৱা দালিটো বেছি সিজিবলৈ নিদিব, এনেকৈ গোটা থাকিবলৈ দিব। দাইলত যদি পানী থাকে বেছিকৈ, তেতিয়াহ'লে গেছ বঢ়াই দিব আৰু পানীখিনি ইয়াতে শুকুৱাই দিব। এনেকুৱাকৈ শুকুৱাই দিব। ননষ্টিকৰ পেন লৈছোঁ মই। ইয়াত বেচন আধা বাতি দি দিলোঁ। বেচনখিনি ভালদৰে মই ভুনি ল'ম। ইয়াতে মই মুগৰ দাইলখিনিও দি দিম। দি পেলাই মই কম গেছ দি ভুনি ল'ম। এনেকুৱা ধৰণৰ আদা নহৰু খুন্দা, খুন্দাত মই এচামুচ চফ এনেকুৱাকৈ অলপ দৰদৰা কৰি ল'ম। মিশ্ৰণখিনি তেতিয়া মই দিম জলকীয়াৰ গুড়ি আৰু ধনিয়াৰ গুড়ি এচামুচ আৰু চফ দিছোঁ মই, এনেকুৱাকৈ পিচি লৈছোঁ এচামুচ। এই গোটেইখিনি এতিয়া মই ভালদৰে লৰাই দিছোঁ। কম গেছ দি অলপ ভালদৰে ভুনি ল'ব। নিমখ দিছোঁ আধা চামুচ। ধৰণে ভুনি মানে শুকান কৰি পেলাব লাগিব মিশ্ৰণখিনি। কম গেছ দিব, দি অলপ সময় ভুনিব ভালদৰে। ময়দাখিনি আধা ঘণ্টা হৈ গ'ল। এতিয়া ঢাকনি গুচাই দিছোঁ। ধৰণে সৰুকৈ বনাই ল'ব। এনেকুৱাকৈ বনাই ল'ব আৰু এনেকুৱা ধৰণে অলপ বেলি ল'ব। এনেকুৱাকৈ ল'ব। এনেকুৱাকৈ ল'ব। ইয়াতে এতিয়া মই দি দিলোঁ।
বেলি দিব। এয়া হৈ গ'ল। বনাই ল'ব কচুৰিকেইটা। মই লৈছোঁ এখন ভাৰী তলাৰ কেৰাহী। ইয়াতে মই ৰিফাইন তেল লৈছোঁ। ভালদৰে তেলখিনি গৰম হ'বলৈ দিম। এতিয়া মই লাহে লাহে দি দিছোঁ কচুৰি। এয়া কচুৰি কেনেকুৱাকৈ ফুলি আহিছে, ধুনীয়াকৈ দেখিছেনে? এনেকুৱা ধৰণে মচমচীয়া হ'বলৈ দিব, ৰঙচুৱা কৰিব। গোটেইকেইটা ফুলিছে ধুনীয়াকৈ। কচুৰি যিটো মছলা মই খুন্দি লৈছিলোঁ মুগ দাইলৰ, সেই মছলাখিনি বহুত দিন কেইদিনমান খাব পাৰিব, বেয়া নহয়। মই এচাইড ওলোটাই দিলোঁ। এয়া দেখিছেনে কেনেকুৱা আৱাজ ওলাইছে, মচমচীয়া হৈছে। এনেকুৱা ধৰণেও হ'বলৈ দিব। আৰু কেইটামান দি দিছোঁ মই এনেকুৱাকৈ। এয়া দেখিছেনে, এইটো ফুলিছে কিন্তু ফাটি গ'ল, উপায় নাই। কোনো বস্তু বনালেই আপোনালোকে চাবচোন, যদি ভাল হয় কিমান ভাল লাগে মনটো, হয়নে নহয় বাৰু? এনেকুৱাকৈ বনাই খাওক, বহুত সোৱাদ লাগিব। চাটনিৰ লগত বা চচৰ লগতো খাব পাৰিব। সৰু ল'ৰা ছোৱালীটো বহুত ভাল পায়। পদ্ধতিৰে বনাওক, আপোনালোকে বনাই খাওক কেনেকুৱা লাগে। যদি ভাল লাগে আপোনালোকে এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাব। ভাল হ'লেও জনাব, বেয়া হ'লেও জনাব। আৰু কেইটামান দি দিছোঁ এনেকুৱাকৈ। এতিয়া আমাৰ কচুৰি বনোৱা হৈ গ'ল। এটা মই ভাঙি দেখুৱাইছোঁ, এয়া চাওক মচমচীয়া হৈছে। এয়া দেখিছেনে, ধুনীয়া হৈছে। যদি এনেকুৱা ধৰণৰ ৰেচিপি লাগে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।